বলেৰো মেক্স HD এখন গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। এখন গাড়ী গুৱাহাটীত আছে, সুন্দৰ গাড়ী, মাত্ৰ 20,000 চলিছে, 20,000, 2024 মে' মাহৰ গাড়ী, 9 ফুট লম্বা। আৰু এইখন গাড়ী মাইলেজ 15 কিলোমিটাৰমান দিয়ে। সুন্দৰ গাড়ী এবাৰ দেখুৱাই দিছোঁ, চাওক। টায়াৰ ঠিকে আছে, টায়াৰ খুব ভালেই হয়, আপোনাৰ টায়াৰ বেয়া নহয়। আৰু ইয়াৰ হিন্দী ভিডিঅ' মই বনাইছোঁ। আৰু কিলোমিটাৰটো যদি চাব যায় 20,000 মান চলিছে, বেছি চলা নাই। মানে নতুন গাড়ী বুলি ধৰক, কোনোবা যদি নতুন গাড়ী কিনা প্লেনিং কৰি আছে তেতিয়াহ'লে আপোনালোকে বাদ দি পিনে এইখন গাড়ী কিনিব ট্ৰাই কৰিব পাৰে। 9 ফুট লম্বা, দীঘল 9 ফুট লম্বা, টায়াৰ ঠিকে আছে আপোনাৰ 45 লিটাৰ ফিউল কেপাচিটি। আৰু পিছত চাব পাৰে 6 ফুট, মোটামুটি 6 ফুট, 1700 কিলো পেলোড, 1700 পেলোড ক্ষমতা ইয়াৰ। টায়াৰটো চাব পাৰে। আৰু পিছনে ষ্টেপনি চাব পাৰে, সুন্দৰ গাড়ী, দামো বহুত কমটি, মাত্ৰ 8.5 লাখ টকা, 20,000 চলিছে। 30% আপোনালোকে DP দিব লাগিব। তো দামটো কৈ দিওঁ আমাৰ 8.5 লাখ টকা, 30% DP। আৰু দুটামান ইণ্টাৰেষ্টিং কথা, মানে খুব দৰকাৰী কথা মই আপোনাক কৈ দিওঁ। লোনৰ কাৰণে আপোনাক কি লাগিব? চেকবুক লাগিব, বেংক একাউণ্ট থাকিবলৈ, এইকেইটা যদি নাই লোন নাপায়। বয়স 22 বছৰ হ'ব লাগিব। আৰু অসমত যদি থাকে ভালে, বাকী ধৰি লওক যদি ত্ৰিপুৰাত থাকে হোৱা চান্স থাকিব। বাকী এইখনেই হৈছে গাড়ী, 8.5 লাখ টকা দিয়ক, 30% জমা দিয়ক, আৰু সুন্দৰকৈ গাড়ীখন আমাৰ পৰা লৈ যাওক।